হেল্ল' নমস্কাৰ বন্ধুসকল, কেনে খবৰ? আজি মোৰ সঁচাকৈ বহুত বেয়া লাগিছে জানেনে। অসমৰ বেয়া দিন চাগে আহি গ'ল। ফ্ৰেণ্ডছ, চৰকাৰৰ নীতি নিৰ্দেশনা মানক, ঘৰতে থাকক, নিজেও বাচক, আনকো বচাওক। এইটো এটা আপোনাৰ ভাৰতীয় নাগৰিক হিচাপে প্ৰথম কৰ্তব্য। কথা হ'ল বন্ধুসকল, আপোনালোকে ঘৰত থাকি বৰ হৈ পৰিছে নেকি? দেন মই আনিছোঁ এনেকুৱা কিছুমান গেজেট যিবোৰ চালে আপোনাৰ চকু বাহিৰলৈ ওলাই আহিব। ৱেইট মিছা কথা, চকু ওলাই নাহে। দেন ৱেইট নকৰি আৰম্ভ কৰোঁ আজিৰ এই এমাজিং যাত্ৰা। লেটছ গেট ষ্টাৰ্টেড। ৱৰ্ল্ড স্মলেষ্ট ফোন। ফ্ৰেণ্ডছ, আমি ফোন বহুতো দেখিছোঁ নহয়নে? আপুনি আজি এটা ব্যতিক্ৰমিক ফোন চাই আছে। এইটো একেবাৰে সৰু ফোন। এইটো এটা ফিচাৰ, ইয়াৰ ভিতৰত আছে এটা 350 mAh এটা বেটাৰী। ইয়াৰ ৱেইট মাত্ৰ 20 গ্ৰামৰ হয়। ই ইমানেই সৰু যে আপোনাৰ হাততে নাহে। আপুনি গমকে নাপায় যে আপোনাৰ হাতত কিবা আছে বুলি। নহয়নে ধুনীয়া গেজেট বন্ধুসকল? যদি পাৰ্চেছ কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা ক্ৰয় কৰিব পাৰে। ছেক্ৰেট ব্ৰেচলেট। ফ্ৰেণ্ডছ, আমিতো বহুতে নিজৰ হাতখন এট্ৰেক্টিভ কৰাৰ কাৰণে ব্ৰেচলেট ইউজ কৰোঁ নহয়নে? কিন্তু এনেকুৱা ব্ৰেচলেট কিজানি আপুনি জীৱনত দেখা নাই। য়েছ, আই এম ইণ্ট্ৰডিউচিং ইউ ছেক্ৰেট ব্ৰেচলেট। ইয়াৰ বিল্ড কোৱালিটি সাধাৰণ ব্ৰেচলেটৰ দৰেই, কিন্তু ইয়াৰ ছেক্ৰেটটো হ'ল ইয়াৰ লগত পাই যোৱা স্মাৰ্ট ফিচাৰবোৰ। এইটো একেবাৰে এটা সৰু ব্ৰেচলেট হয়। স্ক্ৰীনত দেখাৰ দৰে ইয়াৰ ফিচাৰবোৰ আপুনি পাব। এই ব্ৰেচলেটটোৱে আপোনাৰ হাতৰ ওপৰত প্ৰজেক্ট কৰে। এইটোৰ আপুনি দুটা ভেৰিয়েণ্ট পাব, এটা হ'ল 2GB 16GB আৰু এটা 3GB 32GB। গেজেটটো মুঠ 10টা কালাৰৰ পাব। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা বাই কৰিব পাৰে। চিলড্ৰেন ফান মিনি কেমেৰা। ফ্ৰেণ্ডছ, গেজেটটো জাষ্ট চিলড্ৰেনবোৰৰ বাবেহে ডিজাইন কৰা হৈছে, কিন্তু কেতিয়া না কেতিয়াৰ আপুনিও হৈ যাব পাৰে এটা সৰু বাচ্চা, কাৰণ গেজেটটো ইমানেই এট্ৰেক্টিভ হয়। কেমেৰাটোৰ লগত পাব আপুনি এটা ডেটা কেবল, লগতে এটা পাব বেটাৰী। গেজেটটো আমাৰ নুনু মুনু সকলৰ বাবে এটা ধুনীয়া চইচ হ'ব পাৰে। পাৰ্চেছ কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত লিংক পাব। ৱেৰ হেণ্ডলাৰ্ছ। ফ্ৰেণ্ডছ, আমি আমাৰ মোবাইল ফোনৰ লগতে ব্যৱহাৰ কৰোঁ আমাৰ প্ৰিয় হেডফোন বা চাৰ্জাৰ। কেতিয়াবা হেৰাই যায় আৰু এইটো কেৰি কৰাত অসুবিধা হয়। কেতিয়াবা হেৰাই যায়, নাইবা কেতিয়াবা গাঁঠি লাগি ছিঙি যায়। আৰু সেইকাৰণে আনিছোঁ আপোনালোকৰ কাৰণে এই ধুনীয়া গেজেটটো। আপুনি এইটো ধুনীয়াকৈ ডেটা কেবল হওক বা আপোনাৰ প্ৰিয় হেডফোনেই হওক, ইয়াক আপুনি ফল্ড কৰি ইয়াৰ ভিতৰত ধুনীয়াকৈ ৰাখিব পাৰিব আৰু য'ত ত'ত লৈ ঘূৰিব পাৰিব। লিংক পাব ডেছক্ৰিপশ্যনত। ডবল শ্লিপিং বেড। ফ্ৰেণ্ডছ, আমাৰ এই বাৰেবৰণীয়া পৃথিৱীখন বহুতো ৰহস্যময় হয়, আৰু এই পৃথিৱীখন আমাৰ সকলোৰে ভ্ৰমণ কৰাৰ ইচ্ছা আছে নহয়নে? এতিয়া আপুনি সেই সপোন পূৰণ কৰিব পাৰে, কাৰণ মই আপোনালোকৰ কাৰণে আনিছোঁ শ্লিপিং বেগ। এইটো এটা শ্লিপিং বেগ হয়। আপুনি এইটো ব্যৱহাৰ কৰি পৃথিৱীৰ যিকোনো ঠাইত ভ্ৰমণ কৰিব পাৰিব। এইটো এটা ৱাটাৰপ্ৰুফ বেগ হয়। দেন নহয়নে ধুনীয়া গেজেট? ডেছক্ৰিপশ্যনত লিংক পাব। ফ'ৰ্ট চপাৰ। ফ্ৰেণ্ডছ, গেজেটটো আপোনাৰ কিটচেন ৰুমৰ বাবে এটা বহুতো উপকাৰী এটা গেজেট। গেজেটৰ সহায়ত আপুনি ভেজিটেবলৰ পৰা আৰম্ভ কৰি ফ্ৰুইট সহ বিভিন্ন ধৰণৰ বস্তুবিলাক কটাত সহায় কৰিব পাৰে। বন্ধুসকল, আপোনাৰ বহুত সময় ইয়াৰ পৰা কমাব পাৰে। এইটো ইলেক্ট্ৰিক নোহোৱা বাবে আপুনি ইয়াৰ ফিটা সহায়ত টানি টানি এই কামবিলাক কৰিব পাৰে। বন্ধুসকল, আপোনাৰ কিটচেন ৰুমত এক্সাৰচাইজ হোৱাৰ লগতে আপোনাৰ এই কামবিলাক অতি সহজতে হৈ যাব পাৰে। বন্ধুসকল, গেজেটটো যদি ভাল লাগি থাকে, আপুনি ডেছক্ৰিপশ্যনত লিংক চেক কৰি এইটো বাই কৰি ল'ব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ লগতে থাকিব। ধন্যবাদ।